নমস্কাৰ, মই অন্যটি মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। যোৱা দেওবাৰে আমি যিহেতু বহুত গৰম হৈ আছিল গোটেই অসমতে, আৰু আমি গৈছিলোঁ শ্বিলং লাইটলুমলৈ। আৰু তাতেও খুব ৰ'দ আছিল। থাকিলেও কিন্তু বতাহখিনি খুব ধুনীয়া, ঠাণ্ডা চেঁচা আছিল। গতিকে তাতে এনেকৈ ধৰণে খোজকাঢ়ি থাকিব পাৰিছিলোঁ, যিহেতু পাহাৰখন ওখ চাপৰ নহয় জানো। গতিকে গৈ ভালেই লাগিছিল, বেয়া লগা নাছিলে বাৰু। অকল অসমতে বুলি নহয় দেই, লাইটলুমত আছোঁ। কেনেকুৱা ৰ'দ, কিন্তু বতাহটো ঠাণ্ডা বাৰু। ধুনীয়া এটা বতাহ দি আছে, চেঁচা। কিন্তু ৰ'দটো কেনেকৈ ওলাইছে দেখিছেনে? ইমান ৰ'দ, কিন্তু বতাহখিনি ঠাণ্ডা, সেইটোৱে। আৰু লাইটলুমৰ পৰা আহি আমি এয়া চিটিহাট ধাবাত সোমালোঁ, পুলিচ বজাৰত। আৰু এইখনৰ ভিডিঅ' মোৰ আগতে দিয়া আছে, গতিকে দীঘল ভিডিঅ' বনোৱা নাই। আৰু যিহেতু এইখন ধাবাত আমি যেতিয়াই আহোঁ শ্বিলঙলৈ, ইয়াতে খাওঁ বুলি ক'লেও বেয়া নহয়, কাৰণ ইয়াত টয়লেটবিলাক খুব চাফ চিকুণ। সেইটো কাৰণে এইখনতে আমি সোমাব পাৰে।